আজি মই ক'বলৈ ওলাইছোঁ এনে কেইটামান নীতি নিয়মৰ বিষয়ে যিকেইটা মানি চলিলে ভক্তসকলৰ প্ৰতি ভগৱান শিৱ সন্তুষ্ট হয় আৰু তেওঁলোকৰ মনোবাঞ্ছা পূৰণ কৰে। আশা কৰিছোঁ ভিডিঅ'টো আপুনি শেষলৈকে চাব। শিৱৰাত্ৰিৰ দিনটোত ভক্তসকলে পুৱা সোনকালে শোৱাপাটিৰ পৰা উঠিব লাগে। এই দিনটোত স্নান নকৰালৈকে কোনো খাদ্যবস্তু গ্ৰহণ নকৰিব। এই দিনটোত উপবাসে থাকিব খোজা ভক্তসকলে পুৱা সোনকালে উঠি স্নান কৰি শৰীৰৰ অশুদ্ধি দূৰ কৰি চাফ চিকুণ বস্ত্ৰ পৰিধান কৰিব লাগে। এই দিনটোত মলিয়ন বস্ত্ৰ পৰিধান নকৰিব। উপবাসে থাকিব খোজা ভক্তসকলে চাউল, দাইল, আটা, ময়দা আদিৰ পৰা প্ৰস্তুত কৰা খাদ্যবস্তু গ্ৰহণ নকৰিব। ইয়াৰ পৰিৱৰ্তে ফল-মূল, গাখীৰ ইত্যাদিহে গ্ৰহণ কৰিব। এই দিনটোত শিৱ ভক্তসকলে ভুলতো ক'লা ৰঙৰ বস্ত্ৰ পৰিধান নকৰিব। ক'লা বস্ত্ৰ পৰিহিত ভক্তসকলৰ প্ৰতি ভগৱান শিৱ ক্ৰোধিত হয় বুলি বিশ্বাস কৰি অহা হৈছে। এই বিশেষ দিনটোত ৰাতি শোৱাৰ পৰিৱৰ্তে উজাগৰে থাকি ভগৱান শিৱক পূজা আৰাধনা বা স্মৰণ কৰা ভক্তসকলৰ প্ৰতি ভগৱান শিৱ প্ৰসন্ন হয়, মনোকামনাও পূৰণ কৰে। শিৱ পূজাৰ এই বিশেষ দিনটোত ভুলতো তুলসী পাত, কেতেকী ফুল আৰু চম্পা ফুল ভগৱান শিৱলৈ আগ নবঢ়াব। লগতে ভঙা চাউল বা পেকেটত পোৱা গাখীৰ কোনো কাৰণতে আগবঢ়াব নালাগে। এই দিনটোত পূজাৰ বাবে প্ৰয়োজনীয় অন্যান্য সামগ্ৰীসমূহ প্লাষ্টিক বা ষ্টীলৰ পাত্ৰৰ পৰিৱৰ্তে আন ধাতুৰ পাত্ৰতহে আগবঢ়াব। অন্যথা এই পূজাই সফলতা লাভ কৰিব নোৱাৰে বুলি মানি অহা হৈছে। শিৱৰাত্ৰিৰ দিনটোত সূৰ্যাস্তৰ পাছত ভক্তসকলে পৰাপক্ষত খাদ্য গ্ৰহণ নকৰাটো ভাল। শিৱৰাত্ৰিৰ এই বিশেষ দিনটোত শিৱ পূজাৰ বাবে নানান ৰঙী ফুল আগবঢ়োৱাৰ বিপৰীতে পৰাপক্ষত বগা ৰঙৰ ফুল আগবঢ়াব লাগে। যিকোনো বগা ৰঙৰ ফুল ভগৱান শিৱৰ অতি প্ৰিয়। এনে ফুল আগবঢ়োৱা ভক্তসকলৰ প্ৰতি ভগৱান শিৱ সুপ্ৰসন্ন হয়। শিৱৰাত্ৰিৰ দিনটোত ভক্তসকলে কোনো কাৰণতে মনত ক্ৰোধ ভাৱ লৈ নুফুৰিব। এই দিনটোত ভক্তসকলে যিমান পাৰে সংযম বজাই চলিব লাগে।